নমস্কাৰ মমি গগৈ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটা দীঘল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। ভিডিঅ' দিবলৈ একেবাৰে সময় নাপাওঁ, যিহেতু কৰ্তব্যৰ মাজতে থাকিব লাগে নহয় জানো। আজি এটা বিশেষ বুলি কাৰণে কৈছোঁ, অসমীয়া বোলছবি প্ৰায় চোৱা নহয়, সময় নিমিলে কেতিয়াবা। আমি আজি সপৰিয়ালে অসমীয়া বোলছবি উপভোগ কৰিবলৈ আহিছোঁ। বৰ্তমান স্বৰ্গৰথখন দি আছে, আমি স্বৰ্গৰথখন দিবলৈ আহিছোঁ। এয়া মোৰ ছোৱালী আহিছে। আমি আজি স্বৰ্গৰথ চাম বুলি সময় অলপ উলিয়াই আহিছোঁ আৰু ব্যস্ততাৰ মাজতে। মৰাণৰ হাউচফুলতে আমি চাম আৰু তাতে মোৰ ভণ্টি এগৰাকী, আমি একেলগতে কৰ্মৰত। ভণ্টি এগৰাকীও মোৰ লগত চাব, সেইকাৰণে আমি আজি অসমীয়া বোলছবিখন চাবলৈ ওলাই আহিছোঁ। আৰু বহু দিনৰ মূৰত এটা দীঘল ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ দেই। সকলোৱে মুখত শুনি আছোঁ স্বৰ্গৰথখন এখন সঁচাকৈ সকলোৱে উপভোগ কৰিব পৰাকৈ এখন মনোগ্ৰাহী বোলছবি বুলি। আৰু অসমীয়া বোলছবি আহিলে প্ৰায় আমি চাওঁ। মই সকলোকে কওঁ, অসমীয়া বোলছবিখন বা আমাৰ অসমৰ অসমীয়া বোলছবিখন জীয়াই ৰাখিবলৈ হ'লে আমি সকলোৱে চাব লাগিব, উৎসাহ দিব লাগিব নহয় জানো। আৰু চাই মেলি আমি কেনেকুৱা পাওঁ তাৰো এটা কমেণ্ট কৰিব লাগিব, তেতিয়াহে আমি অসমীয়া বোলছবিখন আমাৰ অসমীয়াৰ মাজতে জীয়াই ৰাখিব পাৰিম। গতিকে যিমান ব্যস্ত থাকিলেও অসমীয়া ছবি আহিলে মই চাবলৈ চেষ্টা কৰোঁ। কিন্তু কেইদিনমানৰ আগতে যিখন প্ৰতিশ্ৰুতি বুলি আহি গ'ল, সেইখন চাবলৈ একেবাৰে সময় নাপালোঁ ডিউটিৰ কাৰণে। গতিকে আজি মনতে স্থিৰাং কৰি ল'লোঁ স্বৰ্গৰথখন চামেই চাম, আৰু আপোনালোককো অলপ দেখাই যাম যদি পাৰ্মিশ্যন পাওঁ দেই। আৰু বহুত দিন ফেচবুক পেজটোলৈও নহা হ'লোঁ, ইউটিউবলৈও নহা হ'লোঁ, যিহেতু মোৰ ফেচবুক একাউণ্টতে মই এখন মোৰ কৰ্মৰ জীৱনৰ আৰক্ষী ডায়েৰী লিখি আছোঁ। আপোনালোকে পাৰিলে পঢ়িব, যিহেতু আমাৰ সময় একেবাৰে অভাৱ। তথাপিও এনেকুৱা ধৰণৰ ব্যস্ততাৰ মাজত সময় উলিয়াই কিবা এটা অসমীয়া সাহিত্যত লিখি যাব পালে নিজৰে ভাল লাগিব। সেইটো কাৰণে কষ্ট হ'লেও লিখি যাবলৈ চেষ্টা কৰোঁ। গতিকে এখন উপন্যাস লিখি আছোঁ, অস্তচল ইপাৰে বুলি। আপোনালোকে পঢ়িব সময় পালে, আৰু ময়ো সময় সুবিধা পাই দি থাকিম। আৰু গৈ আছোঁ এতিয়া স্বৰ্গৰথ চাবলৈ। 5:30 পৰা ষ্টাৰ্ট হ'ব। আমি অলপ সোনকালে আহিছোঁ, যিহেতু ভণ্টিজনী মৰাণতে লগ হ'ম, কিবা কিবি খাম, আৰু তেনেকৈ বুলি সোনকালে ওলাই আহিছোঁ। চাই কেনেকুৱা পালোঁ জনাম আপোনালোকক দেই। চিনেমা হল পালোহি, মৰাণ হাউচফুল। এতিয়া আমি গাড়ীৰ পৰা নামি যাম চিনেমা চাবলৈ। ভণ্টিজনী অহা নাই, ভণ্টিজনীলৈ ৰৈ দিওঁ, লগতে টিকেট দেখাব লাগিব। টিকেট দেখুৱাৰ পিছত আৰু সোমাই যাম, আৰু আমি উপভোগ কৰিম আজি অসমীয়া বোলছবি স্বৰ্গৰথ। আপোনালোকে চাই থাকিব, পাৰিলে মই অলপ দি থাকিম। পাইছোঁহি দেই, ভণ্টিজনী পোৱাহি নাই, চাই আছোঁ। আমি চিনেমা হল পাই গ'লোঁ। এতিয়া টিকেটকেইটা লৈ লওঁ, টিকেটকেইটা লৈ লোৱাৰ পিছত ভিতৰলৈ সোমাই যাম। টিকেট লৈ লৈছোঁ দেই, কৰি থাকা। মোবাইলতে আছে নহয় টিকেটটো। আমি 4টা টিকেট লৈ ল'লোঁ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। কিন্তু ভণ্টিজনী ইমান ওচৰতে থাকে, তথাপিও তাই মানে পোৱাত দেৰি লগাইছে। তাই আহিলে আমি সোমাই যাব পাৰিম। আৰু সেইজনী ভণ্টিজনী অপেক্ষা কৰি বাহিৰত ভাগৰ লাগি গ'ল। তাই ডিউটি গৈ আহি ঘূৰি দিলে বিচনাত, মাতি আনিছোঁ। এতিয়া আমি কি চাম কি চাম? অসমীয়া বোলছবি স্বৰ্গৰথ।
এতিয়া অপেক্ষা মাথো 5টা 30লৈ 5টা 30 হ'লে আৰু আমাক সোমাই যাবলৈ দিব আমি একেলগে উপভোগ কৰিম চবৰে বেটি কি চাবা কি চিনেমা অসমীয়া কোৱা কি অসমীয়া ছবি চাবলৈ মানুহ নহয় বুলি কয় কিন্তু নিজে আহিলে দেখা যায় কেতিয়াও চাবলৈ মানুহৰ ভিৰ অগণন মানুহে অসমীয়া ছবি চাবলৈ অপেক্ষা কৰি আছে सही दिखा नहीं सही दिखा आज का मैं एक्शन कर रहा हूँ ना सही ना উপভোগ কৰিম इधर आओ আৰু অপেক্ষা কৰি सही दिखा सही নিজৰ ना চিটত एवरेस्ट दिखा लो टेस्ट নিজৰ আসনত বহিলোহি আৰু বহুত মানুহ হৈছে স্বৰ্গত চাবলৈ Life chooses you when you choose boldly. আমি চৰকাৰত চাই বৰ্তমান জিৰণি অৱস্থা পালোহি এতিয়া অকণমান জিৰণি দিছে খুব ভাল লাগিছে হাঁহি ফূৰ্তিৰ মাজেৰে চিনেমাখন চাই পাৰ কৰিছোঁ সঁচাকৈ বৰ ভাল লাগিছে কেৱল প্ৰথমৰ পৰা হাঁহিছোঁ নাজানো পিছত চাগে দুখ লাগিব জিৰণিৰ পিছতে গম পাম একেখন পথাৰত